পুনৰ বলিউডৰ পৰা আহিছে এটা বেয়া খবৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ অকাল মৃত্যু যাক আমি চিনি পাইছিলো কাটালাগাৰ অভিনেত্ৰী হিচাপে নাম আছে শেফালী জাৰিৱালা 2002 চনত এটা ৰিমিক্সৰ এলবাম মুকলি হৈছিল নাম আছিল বেবি ডল আৰু এই বেবি ডল যেটো এলবাম তাত কাটালাগা যেটো গীত 1972 চনত যেটো লতা মঙ্গেশকাৰে গাইছিল সেই গীতটো নতুনকৈ খজোৱা হৈছিল ৰিমিক্স কৰা হৈছিল আৰু সেই গীতটোৱে আসলে সেই এলবামখনেই বলিউডত ৰিমিক্সৰ এটা নতুন ধাৰা আনিছিল আৰু এই কাটালাগা গীতটোত অভিনয় কৰিছিল শেফালী জাৰিৱালাই আৰু এই শেফালী জাৰিৱালাৰ মাত্ৰ 42 বছৰ বয়সত কালি তেখেতৰ মৃত্যু হৈছে মুম্বাইত এখন হস্পিটেলত এই খবৰ পোৱাৰ পিছতে এতিয়া বলিউডত হুকৰসা এগৰাকী অভিনেত্ৰী আসলতে 2002 চনত মই ইতিমধ্যে কৈছিল যেটো বেবি ডল বুলি যেটো এলবাম আছিল তাত তেখেতে কৰা অনবদ্য অভিনয় আৰু সেই গীতটোত কৰা নৃত্যই সকলোৰে মনত তেখেতে নিখাটোৰ ভিতৰতেই সমগ্ৰ দেশবাসীৰ তেখেত চকুত তেখেত জনপ্ৰিয় হৈ পৰিছিল সকলোৱে তেখেতক চিনি পাইছিল আৰু তাৰ পাছত তেওঁ পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাছিল ডেকাৰ পৰা বৃদ্ধলৈকে সকলোৱে তেখেতৰ মাজত জনপ্ৰিয় হৈ পৰিছিল আৰু সেই এলবামখনৰ জৰিয়তে সেই কাটালাগা গীতটোৰ জৰিয়তে এগৰাকী যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল শেফালী জাৰিৱালাই আৰু তাৰ পাছত তেওঁ বহু নৃত্য গীত এনেকুৱা ধৰণৰ ভিচিডিত কাম কৰি আছিল আৰু লগতে কেবাটাও মিউজিক ভিডিঅ' ৰিয়েলিটি শ্ব' কেবাখনো ছবিত শেফালী জাৰিৱালাই অভিনয় কৰিছিল যথেষ্ট জনপ্ৰিয় আছিল কিন্তু দুখৰ খবৰ যে কালি হঠাৎ তেখেতৰ হৃদৰোগত আক্ৰান্ত হৈ তেখেতৰ মৃত্যু হোৱা বুলি ইতিমধ্যে খবৰ আহিছে তেখেতৰ পৰিয়ালে জনাইছে আৰু তাৰ পাছৰ দৃশ্য কিছুদিন আগৰ দৃশ্য তেখেতক দেখা পোৱা গৈছিল কাৰণ যথেষ্ট জনপ্ৰিয় অভিনেত্ৰী আছিল আৰু বিগ বছৰ যোনটো 13 সিজন আছিল 13 নম্বৰ যোনটো সিজন আছিল সেই সিজনটো তেখেতে অংশগ্ৰহণ কৰিছিল লগতে যেটো নৃত্য গীতৰ ৰিয়েলিটি শ্ব' আছে নাচ বালিয়ে 5 আৰু নাচ বালিয়ে 7ত তেখেতে অংশগ্ৰহণ কৰিছিল লগতে সলমান খানৰ লগত কেবাখনো ছবিত তেখেতক দেখা পোৱা গৈছিল আৰু বিগ বছৰটো তেখেতক সলমান খানৰ লগত অত্যন্ত ঘনিষ্ঠ আছিল কাৰণে 2019 চনত দেখা পোৱা গৈছিল লগতে মুঝসে শাদী কৰোগী নামৰ ছবিখনটো এগৰাকী শেফালী অভিনয় কৰিছিল কিন্তু হঠাৎ শেফালীৰ মৃত্যুত এটা শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ বলিউড জগত বিভিন্নজনে তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছে আৰু তেখেতৰ মৃত্যুত শোক প্ৰকাশ কৰিছে জনপ্ৰিয় আছিল আৰু ইতিমধ্যে কৈছো যে 2000 চনৰ পিছত বলিউডৰ যেটো ধাৰা আহিছিল ৰিমিক্সৰ ধাৰা সেই ধাৰাটোৰ অন্যতম এগৰাকী অভিনেত্ৰী আছিল এগৰাকী শেফালী জাৰিৱালা কাটালাগা গীতটো যেটো তাৰ এটা অসম কানেকশনো আছে সেই গীতটোত অসমৰ শাশ্বতী ফুকনে কণ্ঠদান কৰিছিল আৰু লগতে অসমৰ সেই এলবামটোত বেবি ডল বুলি যেটো এলবাম আছে তাত জুবিন গাৰ্গে কণ্ঠদান কৰিছিল শাশ্বতী ফুকনে কণ্ঠদান কৰিছিল মহালক্ষ্মী আইৰে কণ্ঠদান কৰিছিল আৰু তাৰ পাছৰ পৰাই যেটো এটা নতুন ধাৰা আৰম্ভ হৈছিল আৰু সকলোৱে তেখেতক চিনি পায় এখন ফটো দেখিলে হয়তো সকলোৱে চিনি পাব যে সেই 2002 চনৰ যেটো স্মৃতি সেই গীতটোৰ কথা সকলোৱে মনত পেলাইছে আৰু আজিৰ দিনটোত বলিউডত তেখেতক সকলোৱে মনত পেলাইছে আৰু কালি তেখেতৰ শেফালীৰ যি স্বামী আছে পৰাগ ত্যাগী তেওঁ জনোৱা মতে হঠাৎ নিজ ঘৰতে মুম্বাইৰ যেটো বান্দ্ৰা ষ্টেটত তেখেতৰ নিজৰ ঘৰ আছে তাত তেখেত অসুস্থ হৈ পৰে উখা নিখা লোৱাত তেওঁ কিছু অসুবিধা পাইছিল উখা নিখা পোৱাত তেখেতক ততাতৈয়াকৈ কাখৰ যিখন মুম্বাইৰ বেলিভিউ হস্পিটেল আছে সেই বেলিভিউ হস্পিটেললৈ লৈ গৈছিল তেখেতৰ স্বামী আৰু তেখেতৰ দুই বন্ধুৱে আৰু চিকিৎসালয় পোৱাৰ কিছু সময় পিছতে তেখেতক চিকিৎসকে মৃত ঘোষণা কৰে তেখেতৰ চিকিৎসা চলাবলৈ নাপালে বুলি চিকিৎসকসকলে ক'ব বিচাৰিছে আৰু একাংশ চিকিৎসালয় কৰ্তৃপক্ষৰ ফালৰ পৰা কোৱা মতে যে যেতিয়া শেফালীক হস্পিটেললৈ লৈ যোৱা হৈছিল ইতিমধ্যে তেখেতৰ মৃত্যু হৈছিল বহু পলম হৈ গৈছিল আৰু এতিয়াও তেখেতৰ মৃতদেহ চিকিৎসালয়তে ৰখা হৈছে তেখেতৰ পৰিয়ালে জনোৱা মতে যি মুম্বাইৰ যিখন কুপাৰ হস্পিটেল আছে সেই কুপাৰ হস্পিটেলত মৰণোত্তৰ পৰীক্ষাৰ কাৰণে শেফালীৰ মৃতদেহ ৰখা হৈছে আৰু কিছুদিন পূৰ্বৰ যি দৃশ্যাংশ আমাৰ ওচৰত আহি পৰিছে এইদৰে হাঁহি মাতি শেফালী এয়াৰপৰ্টৰ পৰা ওলাই আহিছিল কিছুদিনৰ আগৰ এইটো এটা ভিডিঅ' তেখেতক যথেষ্ট হাঁহিমুখীয়া অৱস্থাত তাত দেখা পোৱা গৈছিল দীৰ্ঘদিন ধৰি তেখেতৰ অসুস্থতা নাছিল হঠাৎ এই ঘটনা সংঘটিত হ'ল আৰু এয়া হৈছে কিছুদিন আগৰ মুম্বাইৰ বিমানবন্দৰৰ দৃশ্য য'ত অনুৰাগীসকলৰ কাষত এদৰে শেফালীক দেখা পোৱা গৈছিল আৰু তেওঁ যথেষ্ট জনপ্ৰিয় আছিল এগৰাকী অভিযন্তাও আছিল তেখেতে পেছাত লগতে তেখেতে মডেলিঙৰ কামো কৰিছিল আৰু নৃত্য যিসমূহ ৰিয়েলিটি শ্ব' আছে ডেন্সৰ যিবোৰ ৰিয়েলিটি শ্ব' আছে ইতিমধ্যে কৈছোঁ নাচ বলিয়ে 5 সিজন আৰু 7 সিজনত তেওঁ অংশগ্ৰহণ কৰিছিল লগতে বিগ বছত তেখেতক দেখা পোৱা গৈছিল বিগ বছৰ জৰিয়তে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল আৰু সলমান খানৰ সৈতে তেখেতৰ খুব এটা ভাল সম্পৰ্ক আছিল বুলি কোৱা হয় আৰু তাৰ জৰিয়তে তেওঁ সলমান খানৰ লগত মুঝসে শাদী কৰোগী বুলি যিখন সিনেমা আছে তাতে তেখেতে অভিনয় কৰিছিল আৰু কেবাখনো ধাৰাবাহিকত তেওঁ অভিনয় কৰিছিল আৰু
দৰ্শকৰ মন মোহিবলৈ সক্ষম হৈছিল এগৰাকী শেফালী জাৰিৱালাই কিন্তু নিষ্ঠুৰ নিয়তিৰ পৰিহাস মাত্ৰ ৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছে এগৰাকী অভিনেত্ৰীয়ে আৰু বলিউডৰ পৰা এনেকুৱা ধৰণৰ যেতিয়া খবৰ আহে তেতিয়া সকলোৰে মনত এটা সন্দেহ থাকে এইটো স্বাভাৱিক মৃত্যু নে ইয়াত কিবা ৰহস্যজনক ঘটনা জড়িত হৈ আছে তাৰ কাৰণে নিখাৰ ভাগতে কিন্তু এইগৰাকী শেফালী জাৰিৱালাৰ যিটো ফ্লেট আছে বান্দ্ৰা স্থিত যিটো ফ্লেট আছে তাত আৰক্ষী দল উপস্থিত হৈছিল মুম্বাই আৰক্ষী লগতে ফৰেন্সিকৰ এটা দলো তাত উপস্থিত হৈছে কাৰণ সুশান্ত সিং ৰাজপুতৰ পিছত তাৰ আগতো কেতবোৰ ৰহস্যজনক মৃত্যু ঘটনা সংঘটিত হৈছে বলিউডত যিবোৰ ৰহস্যৰ মাজতে থাকি গ'ল বহু ঘটনা যিবোৰ পোহৰলৈ নাহিল কিন্তু শেহতীয়াকৈ যদি ক'বলৈ যাওঁ সুশান্ত সিং ৰাজপুতৰ যিটো ঘটনা সংঘটিত হ'ল তাৰপিছত কিন্তু এনেবোৰ ঘটনা যেতিয়াই সংঘটিত হয় সকলোৰে মনত এটাই প্ৰশ্ন থাকে যে এই ঘটনাৰ লগত কিবা অন্য ঘটনা জড়িত আছে নেকি স্বাভাৱিক মৃত্যু নে তেখেতক পৰিকল্পিতভাৱে কোনোবা হত্যা কৰিছে নেকি আত্মহত্যাৰ ঘটনা নেকি এনে কেতবোৰ ঘটনা আছিল কিন্তু তেখেতলোকৰ পৰিয়ালে ততাতয়াকৈ বান্দ্ৰা আৰক্ষীক খবৰ দিছিল আৰু খবৰ দিয়াৰ পাছতেই ঘটনাস্থলীত মুম্বাই আৰক্ষী উপস্থিত হয় মুম্বাই আৰক্ষী উপস্থিত হোৱাৰ পাছতেই ফৰেন্সিকৰ এটা দলো তেওঁলোকে লৈ আহিছিল আৰু ফৰেন্সিকৰ দলটোৱেও তেওঁলোকৰ ঘৰটো তন্নতন্নকৈ পৰীক্ষা কৰে আৰু পৰীক্ষা কৰাৰ অন্তত তেওঁলোকে জানিবলৈ দিয়ে যে এইটো এটা স্বাভাৱিক মৃত্যু কিন্তু সমগ্ৰ ঘটনাৰ তদন্ত কৰি আছে এতিয়াও মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে কপাৰ হস্পিটেলত ৰখা হৈছে আৰু কপাৰ হস্পিটেললৈ এতিয়া এজন দুজনকৈ যথেষ্ট সংখ্যক বলিউডৰ সেলিব্ৰিটি তাত উপস্থিত হৈছে তেওঁলোকে হুকত ভাগি পৰিছে আসলে তেখেতৰ সৈতে এটা সকলোৰে এটা সুসম্পৰ্ক আছিল বুলি সকলোৱে ক'ব বিচাৰিছে কোনোদিন তেখেত বিতৰ্কত নাছিল শেফালী জাৰিৱালা অত্যন্ত এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আছিল আৰু ইতিমধ্যে কৈছো 2000 চনৰ যেটো 90 দশকৰ পিছৰ যেটো কথা যদি ক'বলৈ যাওঁ যেটো সময়ত বলিউডত এটা নতুন মিউজিক ট্ৰেণ্ডৰ আৰম্ভ হৈছিল ৰিমিক্সৰ যেটো সময়ত আমি দেখা পাইছিলো অখবৰ শাশ্বতী ফুকনহতৰ কথা কৈছো ইতিমধ্যে শাশ্বতী ফুকনে সেই গীতটো গাইছিল লগতে নীৰজ শ্ৰীধৰৰ পৰা আৰম্ভ কৰি জুবিন গাৰ্গ সান কুনাল গঞ্জাৱালা শাশ্বতী ফুকন মহালক্ষ্মী আয়াৰ সান এওঁলোকে যেটো ৰিমিক্সৰ কাম আৰম্ভ কৰিছিল হেতু সময়ত এই এলবামখনৰ জৰিয়তে কিন্তু আৰম্ভ হৈছিল বেবি ডল যিখন এলবাম সকলোৰে মনত আছে যিসকলে কাটা লগা গীতটো নতুনকৈ শুনিছে কিন্তু হেতু 1972 চনৰ গীত আছিল আৰু সেই গীতটোক সমাধিখনত লতা মংগেশকাৰে গাইছিল তেতিয়া বিতৰ্ক হৈছিল সেই গীতটো যেটা নতুনকৈ মুকলি কৰা হৈছিল ৰিমিক্স কৰা হৈছিল তেতিয়া বিতৰ্ক হৈছিল শেফালীয়ে অভিনয় কৰা সেই যেটো ভিডিও আছিল সেই ভিডিওটোক লৈ পেলাই একাংশই প্ৰশ্ন উত্থাপন কৰিছিল কিছু পশ্চিমীয়া সংস্কৃতিৰ তাত চাপ দিয়া হৈছিল বা এটা নতুনত্ব দিবলৈ চেষ্টা কৰা হৈছিল নৃত্য গীতৰ জৰিয়তে আৰু সেই কথাটো তেতিয়া একাংশই মানি লোৱা নাছিল কিন্তু পৰৱৰ্তী সময়ত যথেষ্ট হিট হৈছিল এখন এলবাম আৰু সেই এলবামৰ জৰিয়তে দৰ্শকৰ মন মোহিবলৈ সক্ষম হোৱা শেফালী জাৰিৱালাৰ হঠাৎ মৃত্যু তেতিয়া সকলো শোকস্তব্ধ হৈ পৰিছে বিশেষকৈ বলিউডৰ যিসকল জনপ্ৰিয় যিসকল অভিনেতা আছে সকলোৱে এতিয়া কিছু সময় পূৰ্বে তেওঁলোকৰ নিজৰ টুইট যোগে তেওঁলোকে হুক প্ৰকাশ কৰিছে আৰু তেওঁ মৃত্যুত তেখেতৰ আত্মাৰ সদগতি কামনা কৰিছে আৰু আজি তেখেতৰ মৃতদেহ পৰিয়ালক সমজাই দিয়া হ'ব কিছু যাৱতীয় কাম বাকি আছে বুলি ইতিমধ্যে মুম্বাই আৰক্ষীয়ে জনাইছে আৰু যেটো মুম্বাইৰ বেলিভিউ হস্পিটেলৰ যি কৰ্তৃপক্ষ আছে তেওঁলোকে জনোৱা মতে এই মৃত্যুত কোনো ধৰণৰ ৰহস্যৰ গুণ পাবলগীয়া একো নাই এটো এটা স্বাভাৱিক মৃত্যু তেখেতৰ হিতক্ৰিয়া বন্ধ হৈ গৈছিল উখা নিখা লোৱাৰ কিছু অসুবিধা পাইছিল আৰু হঠাৎ এই অঘটনটো সংঘটিত হৈ গ'ল বুলি ইতিমধ্যে চিকিৎসকে ঘোষণা কৰিছে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আহিব ইতিমধ্যে মুম্বাই আৰক্ষীয়ে সমগ্ৰ ঘটনাটো তন্নতন্নকৈ চাইছে আৰু লগতে ফৰেন্সিকৰ দল উপস্থিত হৈছিল মই ইতিমধ্যে কৈছো কাৰণ যেতিয়াই বলিউডত সেলিব্ৰিটিৰ মৃত্যু হয় অকাল মৃত্যু হয় তেতিয়া কিন্তু সকলোতে ৰহস্য এটা সোমাই পৰে বা তেওঁলোক যিসকল ফ্যান থাকে তেওঁলোকৰ মতে সেই মৃত্যুক সহজভাৱে তেওঁলোকে মানি ল'ব নিবিচাৰে তাৰ অন্তৰালত কিবা আছে নেকি তাৰ কাৰণে পৰীক্ষা কৰাৰ কাৰণে বা তদন্ত হ'ব লাগিব তেওঁলোকে দাবী উত্থাপন কৰে আৰু এই ঘটনাটো সমগ্ৰ তদন্ত কৰা হৈছে ফৰেন্সিকৰ দল উপস্থিত হৈছে আৰু নিখাই তেওঁলোকৰ তাৰ পৰা কিছুমান ক্লু যত যেটো ঘৰত তেখেতে হিতক্ৰিয়াত আক্ৰান্ত হৈছিল কেনেকৈ লৈ যোৱা হৈছিল নিজৰ স্বামীয়ে তেখেতক লৈ গৈছিল পৰাগ ত্যাগী তেখেতৰ স্বামীৰ নাম আৰু লগতে তেওঁ নিখা যেটো সময়ত চিকিৎসকে মৃত ঘোষণা কৰিছিল স্বামী লগতেই আছিল আৰু ইতিমধ্যে তেখেতলোকৰ পৰিয়ালৰ লোক তাত উপস্থিত হৈছে তেওঁলোকে জনোৱা মতে তেওঁলোকৰ পৰিয়ালৰ অন্য সকল লোকক খবৰ দিয়া হৈছে আৰু আজি তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব মায়ানগৰী মুম্বাইতে কিন্তু মাত্ৰ 42 বছৰ বয়সত এটি অত্যন্ত জনপ্ৰিয় আৰু তেখেত যেহেতু পেছাত এগৰাকী অভিযন্তা আছিল মডেলিঙৰ জগতত তেখেত যথেষ্ট সফল আছিল লগতে টিভি সিৰিয়েল সমূহৰ ক্ষেত্ৰত যদি ক'ব লাগিব টিভি সিৰিয়েলৰ কেবাখনতো সিৰিয়েলত তেখেতে অভিনয় কৰিছিল আৰু বহুতৰে মন মোহিবলৈ সক্ষম হৈছিল তেখেতৰ অভিনয়ৰ জৰিয়তে
আৰু কোনে পাহৰিব নোৱাৰিব কাটা লগা গীতটো কাৰণ সেই গীতটোৰ তেখেতৰ সিগনেচাৰ বুলি ক'ব লাগিব সকলোৱে সেই গীতটোৰ জৰিয়তে তেখেতে কোটি কোটি দেশবাসীৰ চিনাকি হৈ পৰিছিল মাত্ৰ এটা নিশাৰ ভিতৰতে সেই গীতটো যাৰ যাৰ মনত আছে সকলোৱে জানিব ইমানেই জনপ্ৰিয় হৈ পৰিছিল যে সকলোৰে মুখে মুখে সেই গীতটো আছিল আৰু কিছু বিতৰ্কও আহিছিল কিছু বিতৰ্কও হৈছিল গীতটোক লৈ নতুন 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 ৰূপ দিয়াৰ কাৰণে আৰু নিত্য গীতৰ মাজেৰে যেটো নতুন ধাৰা অনা হৈছিল সেই ধাৰাত অহাৰ সময়ত এগৰাকী শেফালী জাৰিৱালাৰ নাম ল'বই লাগিব এতিয়া তেখেতৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে শেষৰবাৰৰ কাৰণে তেখেতক যি দেখা পোৱা গৈছিল যেটো আমাৰ বিগ বছৰ সিজন আছে সিজন 13 2019ত তাতো তেখেত যথেষ্ট সফল আছিল সলমান খানৰ সৈতে তেখেতক দেখা পোৱা গৈছিল আৰু মুঝসে শাদী কৰোগী যিখন সিনেমা আছে তাতো এটা অত্যন্ত গুৰুত্বপূৰ্ণ এটা ৰোলত তেখেতে অংশগ্ৰহণ কৰিছিল তেখেতে অভিনয় কৰিছিল আৰু তাৰ জৰিয়তে তেখেতে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল কিন্তু তেখেতৰ অকাল মৃত্যুত মাত্ৰ 42 বছৰ বয়সতে তেখেতৰ মৃত্যু হোৱাত এতিয়া সকলো শোকত ভাগি পৰিছে কৰণ জোহৰৰ পৰা আৰম্ভ কৰি অক্ষয় কুমাৰ এনেকুৱা ধৰণৰ যিসকল তাৰকা আছে তেওঁলোকে শোক প্ৰকাশ কৰিছে কিছু সময় পূৰ্বে আমি যিখিনি পাইছো আৰু তেখেতৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আজি প্ৰায় 10:30 বজাৰ ভিতৰত তেখেতৰ পৰিয়ালক দিয়া হ'ব কপাৰ হস্পিটেলৰ পৰা আৰু বৰ্তমানো মৃতদেহ ৰখা হৈছে কপাৰ হস্পিটেলত আৰু তাত ইতিমধ্যে এজন দুজনকৈ বলিউডৰ যিসকল জনপ্ৰিয় অভিনেতা অভিনেত্ৰী আছে তেওঁলোক আহিছে আৰু সকলোৱে মনত পেলাইছে এগৰাকী অভিনেত্ৰী শেফালী জাৰিৱালাক কাটা লগা গীতটোৰ জৰিয়তে তেওঁ জনপ্ৰিয় হৈছিল সকলোৱে কৈছে কাটা লগাবলৈ আকৌ নাহে শেফালী জাৰিৱালা তেখেতৰ আত্মাৰ সদগতি কামনা কৰিছে সকলোৱে ধন্যবাদ